সবৰে ভালনে সবৰে ভাল চাগে সবৰে ভাল হোৱাৰ আশা কৰিছোঁ তো আজি বহুত দিনৰ মূৰত আহিলোঁ মই একচুৱেলি বহুত দিনৰ মূৰত মইতো প্ৰায় আহিয়ে থাকোঁ 2 দিনৰ মূৰত নতুন ভিডিঅ' লৈ পিনি বাট আজি বহুত দিনৰ মূৰত আহিছোঁ বুলি কোৱাৰ কাৰণ এটাও আছে কি আছে কাৰণটো মই কৈছোঁ যেতিয়া ফাৰ্ষ্ট ইউটিউবৰ চেনেলটো মই খুলিলোঁ চেনেলটো খোলাৰ পিছত মই কি ষ্টাৰ্ট কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো ইলেক্ট্ৰিক চাৰ্জিং ভিডিঅ' নহয় জানো তো সেইটো ভিডিঅ'ত চেপ্টাৰত 11-12টামান আমাৰ ভিডিঅ' হৈ যোৱাৰ পিছত ফাইনেলি আমি ছেকেণ্ড চেপ্টাৰলৈ আহিছিলোঁ তো বাট ছেকেণ্ড চেপ্টাৰটো দুটা ভিডিঅ' বনোৱাৰ পাছতে কি হ'ল ফাৰ্ষ্টে ভিডিঅ'খিনি বনাব লগা হ'ল যিহেতু ফাৰ্ষ্টে এইখিনি কলেজ ষ্টাৰ্ট হৈছে অনলাইন ক্লাছ হৈছে তো ফাৰ্ষ্টে ষ্টুডেণ্টখিনিৰ কাৰণে ফাৰ্ষ্ট ইয়াৰ টপিকখিনি ষ্টাৰ্ট কৰিব লগা হ'ল আৰু লগতে কি হ'ল ছেকেণ্ড ইয়াৰ যিখিনি ফাৰ্ষ্ট ভিডিঅ' আছিলে ফাৰ্ষ্ট ভিডিঅ'ত মোৰ এই বস্তুটো নাই মাইক্ৰফোন নাই তো ভিডিঅ'ৰ কি হ'ল চাউণ্ড কোৱালিটিটো বহুত বেয়া আছিলে চাউণ্ড কোৱালিটিটো বেয়া হোৱাৰ কাৰণে আকৌ বনাব লগা হ'ল সেইখিনি টপিকৰ ওপৰতে আকৌ মই বনাব লগা হ'ল ভিডিঅ' তো সেইখিনি বনাই থাকোঁতে আমি যিটো টপিক আধা হৈ আছিলে ছেকেণ্ড চেপ্টাৰ যিটো টপিক আধা হৈ আছিলে ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটি যিটো আমি ষ্টাৰ্ট কৰিছিলোঁ সেই আধাতে ৰৈ গ'ল প্ৰায় 2-3 মাহ মানে হ'ল এতিয়া তো আজি অলপ টাইম পাইছোঁ কৰোণাৰ কাৰণে যিবিলাক টিউশ্যন চব বন্ধ হৈ আছে তো ফাইনেলি অলপ টাইম পাইছোঁ সেই টপিকটো আকৌ আগবঢ়াই লৈ যাবলৈ সেই চেপ্টাৰটো অকণমান আগবঢ়াই লৈ যাবলৈ তো মই আজি ভাবিছিলোঁ যে কি প্ৰথম চলিড স্পেয়াৰ এটাৰ কাৰণে নাইবা স্পেৰিকেল চেল এটাৰ কাৰণে বেলেগ পইণ্টত ইলেক্ট্ৰিক ফিল্ড আৰু পটেঞ্চিয়েল দুয়োটা একেলগতে ডিছকাছ কৰিম বুলি আহিছে যদিও ইলেক্ট্ৰিক ফিল্ডটো ডিছকাছ কৰিলোঁ মই আগত যে বেলেগ জেগাত ইলেক্ট্ৰিক ফিল্ড কি হয় তো ইলেক্ট্ৰিক ফিল্ড ডিছকাছ কৰাৰ লগে লগে আমাৰ আকৌ যেতিয়া পটেঞ্চিয়েল ল'ৰাবিলাক অকণমান কনফিউজ হৈ যায় ইলেক্ট্ৰিক ফিল্ড আৰু পটেঞ্চিয়েল দুয়োটা একেলগে লগতে ডিছকাছ কৰিম বুলি ভাবিলোঁ আকৌ এবাৰ তো সেইটো ডিছকাছ কৰিম ভাবিলোঁ তাৰপৰা যেতিয়া মই পুৰণা ভিডিঅ'টো চালোঁ মোৰ তেতিয়া গম পালোঁ যে এই টপিকটো আছেই পঢ়াবলৈ এই টপিকটো আছে আৰু এটা টপিক আছে পঢ়াবলৈ সেইটো পঢ়োৱাৰ পাছতে ফাইনেলি মই এই টপিকলৈ যাব পাৰিম কি যে স্পেৰিকেল চেল এটাত বেলেগ জেগাত আমাৰ ইলেক্ট্ৰিক পটেঞ্চিয়েল কিমান হয় বা ইলেক্ট্ৰিক ফিল্ড কিমান হয় দুয়োটা আমি উলিয়াম তো এই ভিডিঅ'টোত সেই টপিকলৈ নাযাওঁ আমি যিখিনি থাকি গ'ল সেইখিনি আমি পঢ়োঁ চাওঁ বুজিবলৈ চেষ্টা কৰোঁ বুজাৰ পিছত আমি নেক্সট ভিডিঅ'টোত সেইটো টপিকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে সেইটো টপিকৰ বিষয়ে আলোচনা কৰিম তো আজি আমি পঢ়িম কি যিটো টপিক আমাৰ থাকি গ'লগৈ কি আছিল ইলেক্ট্ৰিক পটেঞ্চিয়েল এট এনি জেনেৰেল পইণ্ট ডিউ টু এ ডাইপল আমি ডাইপল কি শিকিলোঁ বহুত দিন হৈ গ'ল বাৰু যদিও আমি শিকিলোঁ ডাইপল এটাৰ মই ইকুইভেলেণ্ট পইণ্ট এটাত কি দিছিলোঁ ইলেক্ট্ৰিক পটেঞ্চিয়েল দিয়া দিছিলোঁ তোমালোকে যদি চোৱা নাই চাই ল'বা চাই অহাৰ পিছতে এইটোলৈ আহিব মই বাৰে কৈছোঁ যে আগৰ ভিডিঅ'খিনি কমপ্লিট নকৰাকৈ বা আগৰ ভিডিঅ'খিনি ভালকৈ বুজি নোপোৱাকৈ নেক্সট ভিডিঅ'টোলৈ নাহিবা কাৰণ কি হ'ব প্ৰব্লেম হ'ব বুজি নাপাবা দিগদাৰ হৈ যাব তো আগত ভিডিঅ'টো চাই লোৱা কি কোৱা আছিলে ফাৰ্ষ্ট চেপ্টাৰটো ষ্টাৰ্টৰ পৰাই যদিও বহুত দিন হৈ গ'ল কাৰণে মই আকৌ এবাৰ কৈ দিছোঁ যে আমি যেতিয়া ইলেক্ট্ৰিচিটি পটেঞ্চিয়েল কেপাচিটি চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলোঁ মই কৈছিলোঁ ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ বিষয়ে পঢ়িম ইলেক্ট্ৰিক পটেঞ্চিয়েল কি হয় বুলি কৈছিলোঁ ইনফিনিটিৰ পৰা এটা আমি চাৰ্জ আনোতে ইউনিট পজিটিভ চাৰ্জ আনোতে যিমানখিনি ৱৰ্ক ডান কৰিব লগা হয় ইলেক্ট্ৰিক ফিল্ডখনৰ ভিতৰত আনোতে সেইটো আমাৰ কি পটেঞ্চিয়েল আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চ দুটা ৱৰ্ড আছে দুটা ৱৰ্ডৰ ডিফাৰেঞ্চ মই ভালকৈ কৈ থোৱা আছে একচুৱেলি আমি পটেঞ্চিয়েল ডিফাৰেঞ্চ উলিয়াওঁ পটেঞ্চিয়েল ডিফাৰেঞ্চৰ পৰা পটেঞ্চিয়েল কেনেকৈ ডিফাইন কৰিলোঁ সেই বিষয়ে মই ভালকৈ কৈ থোৱা আছে ফাৰ্ষ্ট ভিডিঅ'টোত এইটো চেপ্টাৰৰ ফাৰ্ষ্ট ভিডিঅ'টো তো সেইখিনি এবাৰ ভালকৈ চাই লোৱা যদি ইলেক্ট্ৰিক পটেঞ্চিয়েল আৰু ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চৰ মাজত ডিফাৰেঞ্চটো বুজি নোপোৱা তেনে অসুবিধা হ'ব বুজাত তো নেক্সট আমি ডাইপল এটাৰ বেলেগ জেগাত বেলেগ নহয় চৰি যেন ইকুইলেটাৰেল পইণ্টত আমি কি উলিয়াইছিলোঁ পটেঞ্চিয়েল উলিয়াইছিলোঁ বা এটা পইণ্ট চাৰ্জৰ কাৰণে এটা পইণ্টত পটেঞ্চিয়েল কিমান হয় সেইটো উলিয়াইছিলোঁ তো এইখিনি উলিয়াই দিয়াৰ পিছত ফাইনেলি আমি এইটো পইণ্টলৈ আহিছোঁ কিন্তু এইটো পইণ্টলৈ যোৱাৰ আগতে আকৌ এবাৰ মই কৈ আছোঁ যি কি আগৰ ভিডিঅ'খিনি চাই লোৱা তাৰপৰা ইয়ালৈ আহিবা ঠিক আছে তো ফাৰ্ষ্ট আমি ইয়াৰ কাৰণে যিটো ডায়েগ্ৰাম হ'ব ডায়েগ্ৰামটো আঁকিবলৈ ট্ৰাই কৰোঁ কি হৈছে ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ এট এনি জেনেৰেল পইণ্ট মানে মই ইকুইলেটাৰেল পইণ্টটোৰ কাৰণেও হ'ব বা যিকোনো পইণ্টৰ কাৰণে জেনেৰেল পইণ্ট মানে যিকোনো এটা বিন্দু হ'ব পাৰে অকল ইকুইলেটাৰেলটোৱে নহয় আমি আগৰ ভিডিঅ'টো কি ইকুইলেটাৰেল পইণ্টৰ কাৰণে উলিয়াইছিলোঁ হয় জানো এতিয়া কি হয় ডাইপললৈ লাগি লওঁ ডাইপল বুলি কোৱাৰ লগে কি আহিব ডাইপল মানে কি আছিল বাৰু ডাইপল মানে আছিল যে দুটা ইকুইলেণ্ট অপজিট চাৰ্জ ছেপাৰেটেড বাই চাৰ্টেন ডিষ্টেঞ্চ বা ছেপাৰেটেড বাই চাৰ্টেন লেন্থ যি নহওক এইটো এটা মই চাৰ্জ পাৰ্টিকেল ধৰিলোঁ ইয়াৰ আমাৰ চাৰ্জ হ'ল -q অবভিয়াছলি যিটো ইটো থাকিব ডাইপল বুলি যেতিয়া ক'লোঁ ইটো কি হ'ব সেম চাৰ্জ হ'ব বা কি হয় আমাৰ সাইনটো
গতিকে নেগেটিভ চাৰ্জ হয়, এইটো কি হ'ব পজিটিভ চাৰ্জ। এইটো আমাৰ এটা মাজৰ ইয়াৰ ডিষ্টেঞ্চটো কি, এইটো মই ডাইপল লাগিব, ঠিক আছে, এইটো মই ডাইপল লাগিব। যিহেতু ক্লাছবিলাক কেতিয়া খুলিব একো ঠিকনা নোহোৱা হৈছে, তো পঢ়াটোতো এনেকৈ চলি যাব লাগিব, নহয় জানো? এইবাৰ এক্সাম কেতিয়া হ'ব কি হ'ব একো ঠিকনা নাই, ঠিক আছে। এইডাল মই ডাইপল লাগিলোঁ। ডাইপলৰ লেন্থটো কিমান থাকে, মই আগতে কৈছোঁ আমি লেন্থ বুলি ক'লে সদায় আৰ ধৰোঁ, কিন্তু ডাইপলত কি ধৰোঁ টুৱাইছে ধৰোঁ। কিয় টুৱাইছে ধৰোঁ সেইটো মই এটা লজিক দিছিলোঁ। কি দিছিলোঁ যে অৰিজিন বুলি ধৰি লওঁ, এইটো এইপিনে এ থাকে এইপিনে এ থাকে, যিহেতু নাম্বাৰ লাইনৰ নিচিনা হৈছে, এইপিনে মাইনাছ কিউ আছে এইপিনে প্লাছ কিউ আছে, মাইনাছ কিউ এইপিনে প্লাছ কিউ এইপিনে, তো এডাল আমাৰ কি হয় আৰ বুলি ধৰি লোৱাটো নহয়, কিন্তু আমি আগৰ পৰাই টুৱাইছে বুলি কৈ পিনি ডিফাইন কৰিছোঁ বেলেগ বেলেগ বস্তুবিলাক, তো ইয়াতো আমি টুৱাইছে বুলি দিওঁ। তো ইয়াৰ লেন্থটো কিমান, আমাৰ লেন্থ অভিয়াছলি কি হ'ব টুৱাইছে হ'ব। হ'ল ডাইপল বুলি কৈ দিয়াৰ লগে লগে আৰু ইয়াত কিছুমান কথা আছে যিবিলাক আগৰ ভিডিঅ'টো কোৱা হৈছে। ডাইপল বুলি কৈ দিয়াৰ লগে ডাইপল মুভমেণ্ট থাকিব। ডাইপল মুভমেণ্টৰ ডাইৰেকশ্যন কি মাইনাছ কিউ টু প্লাছ কিউ, ডাইপল মুভমেণ্টটো কিউ বুলি কোৱা হয়, মনত আছে নিশ্চয়। এইটো জাষ্ট মই কৈছোঁ আগৰ কথাখিনি মনত কৰিবৰ কাৰণে। পি ইজ গ'লে কি আছিলে কিউ ইনটু টুৱাইছ, হ'ল। সেইটো ক্ৰছ প্ৰডাক্ট নহয়, জাষ্ট মানে মাল্টিপ্লিকেশ্যন দিছোঁ। কিউ ইনটু টুৱাইছ আৰু ইয়াৰ ডাইৰেকশ্যন কি ফ্ৰম নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ, ফ্ৰম নেগেটিভ টু পজিটিভ চাৰ্জ, ঠিক আছে। তো এতিয়া যিকোনো এটা জেনেৰেল পইণ্ট ধৰোঁ। জেনেৰেল পইণ্ট মানে মই এইটো এটা জেনেৰেল পইণ্ট ধৰিব পাৰোঁ, এইটো এটা জেনেৰেল পইণ্ট ধৰিব পাৰোঁ, এইটো এটা জেনেৰেল পইণ্ট, মানে জেনেৰেল পইণ্ট আমি ধৰিলেই হ'ল। কাৰণ আমি কিয় ল'বলৈ গৈ আছোঁ এট এনি জেনেৰেল পইণ্ট, ঠিক আছে। এট এনি জেনেৰেল পইণ্ট, তো জেনেৰেল পইণ্টটো আমি ধৰি লওঁ এইটো, ঠিক আছে। এইটো আমাৰ এটা জেনেৰেল পইণ্ট বা এইপিনে ল'লোঁ, হ'ল। এই পইণ্টটোৰ নাম দি দিছোঁ আমি কি পি। এই পি পইণ্টটো কি উলিয়াব লাগে আমি ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াব লাগে, ঠিক আছে। তাৰ কাৰণে উলিয়াব লাগে এই ডাইপল ডালৰ কাৰণে কিমান আছে এইটো খুব লাহে লাহে চাম আৰু খুব ডিটেইলছত চাম, যিমান টাইম লাগে লাগক, ঠিক আছে। তো ইয়াত আমি কি উলিয়াব লাগে ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াব লাগে। তো ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াবলৈ ফৰ্মুলাটো কি আছে আমাৰ কাৰোবাৰ মনত আছে ইলেক্ট্ৰিক পটেনচিয়েল বুলি যদি কওঁ ফৰ্মুলা ভি ইজ ইকুৱেল টু কি 1/4πε0 কিউ ডিভাইডেড বাই আৰ স্কোৱাৰ। ইয়াত আৰটো হ'ল কি যিটো পইণ্টত আমি পটেনচিয়েল দিয়াম সেই পইণ্টটো কিউৰ পৰা সেই পইণ্টটোৰ ডিষ্টেঞ্চ হ'ল আমাৰ কি আৰ, ঠিক আছে। তো এইখিনি আছিলে আমাৰ পটেনচিয়েল উলিওৱাৰ এটা পটেনচিয়েল উলিওৱাৰ ফৰ্মুলাটো। তো ইয়াত এটা কথা মোৰ মনলৈ আহিছে, আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলোঁ ডাইপলৰ কাৰণে বেলেগ বেলেগ জেগাত আমি কি লৈছিলোঁ ইলেক্ট্ৰিক ফিল্ড লৈছিলোঁ, মনত আছেনে? কিন্তু ইলেক্ট্ৰিক ফিল্ড উলিয়াওঁতে আমি ডাইপল ডালৰ এক্সিছত উলিয়াইছিলোঁ, মানে ইমানখিনি উলিয়াইছিলোঁ এক্সিছ বুলি ক'লে এডাল হ'ব, ইয়াৰ ইমানখিনি উলিয়াইছিলোঁ এক্সিছত ইলেক্ট্ৰিক ফিল্ড আৰু ইকুইলেটাৰেল পইণ্টত উলিয়াইছিলোঁ, মানে ইয়াৰ মাজৰ পৰা যিডাল আমি টানি দিম পাৰপেণ্ডিকুলাৰ, আৰু সেই পাৰপেণ্ডিকুলাৰত থকা মানে অৰিজিনৰ পৰা যিডাল পাৰপেণ্ডিকুলাৰ টানিম সেই পাৰপেণ্ডিকুলাৰত যিকোনো এটা পইণ্টত আমি যদি পইণ্টক কি বুলি ক'ব ইকুইলেটাৰেল পইণ্ট বুলি ক'ব, আৰু আমি ইলেক্ট্ৰিক ফিল্ড সেই ইকুইলেটাৰেল পইণ্টৰ কাৰণে উলিয়াইছিলোঁ। বাট ইলেক্ট্ৰিক ফিল্ড এট এনি জেনেৰেল পইণ্ট উলিওৱা নাই, মানে যিকোনো এটা জেনেৰেল পইণ্টৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড উলিওৱা নাছিলোঁ। কিয় নুলিয়াইছিলোঁ তাৰো এটা কথা আছে, সেইটো আমাৰ চিলেবাছত নাই বাৰু, আৰু নুলিওৱাৰ এটা কথা আছে, তোমালোকক চিলেবাছত নিদিয়াৰ এটা কথা আছে। এইটো কিন্তু দিছে, নিদিয়াৰ কাৰণটো এইটো যে ইলেক্ট্ৰিক ফিল্ডটো কি হয় মনত ৰাখিবা, ইলেক্ট্ৰিক ফিল্ডটো কি এটা ভেক্টৰ কোৱান্টিটি, ইলেক্ট্ৰিক ফিল্ডটো ভেক্টৰ কোৱান্টিটি। যেতিয়া আমি ইকুইলেটাৰেল পইণ্ট চাপ'জ এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াওঁ, ইকুইলেটাৰেল পইণ্ট হ'ব নহয়তো, হ'ব, বঢ়িয়া। ইকুইলেটাৰেল পইণ্টত যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম তাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন থাকিব, ইয়াৰ কাৰণে ডাইৰেকশ্যন কি হ'ব এনেকৈ হ'ব, ইয়াৰ কাৰণে ডাইৰেকশ্যন কি হ'ব এনেকৈ হ'ব। তো ইকুইলেটাৰেল পইণ্ট বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ল যিটো ডাইৰেকশ্যন হ'ব সেই ডাইৰেকশ্যনটো আমি পেৰেলেলগ্ৰাম যিটো আমাৰ এডিশ্যন আছিলে ভেক্টৰ এডিশ্যন, সেই ভেক্টৰ এডিশ্যনটো কৰিবলৈ ইজি হৈ যায়, ঠিক আছে। আমি কৰি থৈছোঁ ইয়াত অলৰেডি, তোমালোকে চাই ল'ব পাৰা যে কি ইয়াত আমাৰ যিটো কেলকুলেশ্যনটো অকণমান ইজি হৈ যায় যদি ইকুইলেটাৰেল পইণ্টত থাকে। আৰু যদি ইকুইলেটাৰেল পইণ্টত নাথাকে চাপ'জ ইমান ইয়াত থাকেহেঁতেন যদি এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ অকণমান কেলকুলেশ্যনৰ টান হৈ যায়। কিয় টান হৈ যায়? কাৰণ আমাৰ থিটা ভেলুটো ইয়াৰ থিটা ভেলুটো ইয়াৰ থিটা ভেলু ইয়াৰ থিটা ভেলু বেলেগ হৈ যাবগৈ, তেতিয়া পেৰেলেলগ্ৰাম ল ইউজ কৰিলেও টান হৈ যায়, বা ট্ৰাইংগুলাৰ যিয়ে ইউজ নকৰা তোমাৰ অলপ টান হৈ যায়গৈ ডাইৰেকশ্যনটো উলিওৱাত বা আমাৰ কি উলিওৱাত মেগনিটিউডটো উলিওৱাত। কিন্তু আমি পটেনচিয়েলটো উলিয়াবলৈ গৈ আছোঁ, ইলেক্ট্ৰিক ফিল্ড উলিওৱা নাছিলোঁ, বাট আমি পটেনচিয়েল উলিয়াবলৈ গৈ আছোঁ। পটেনচিয়েল কিয় উলিয়াবলৈ গৈ আছোঁ?
ভাল লগা কথা এইটোৱে যে পটেনচিয়েলটো কি হয় আমাৰ ভেক্টৰ কোৱান্টিটি নহয়, এইটো স্কেলাৰ কোৱান্টিটি। তো ইয়াত ডাইৰেকশ্যন চাব একো প্ৰয়োজন নাই, ঠিক আছে। ডাইৰেকশ্যন কিয় পটেনচিয়েল স্কেলাৰ কোৱান্টিটি সেইটো মই অলৰেডি আগৰ ভিডিঅ'ত কৈ আছোঁ, ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ। কি ক'লোঁ যে পটেনচিয়েলটো হয় ইলেক্ট্ৰিক পটেনচিয়েলটো আমাৰ কি স্কেলাৰ কোৱান্টিটি। তো স্কেলাৰ কোৱান্টিটি হৈ যোৱাৰ লগে লগে কি হ'ল ইয়াত আমাৰ পেৰেলগ্ৰাম ট্ৰাইংগুলাৰ একো চিন্তা কৰিব দৰকাৰ নাই, ডাইৰেকশ্যনৰ কথা ভাবিবই দৰকাৰ নাই, কাৰণ ইয়াত ডাইৰেকশ্যন নাথাকে। কেলৈ নাথাকে? পটেনচিয়েলৰ ডাইৰেকশ্যন কিয় নাথাকে? তাত পটেনচিয়েলটো কি হ'ল আমাৰ এটা স্কেলাৰ কোৱান্টিটি। কিয় স্কেলাৰ কোৱান্টিটি? ইলেক্ট্ৰিক ফিল্ডটো কিয় ভেক্টৰ কোৱান্টিটি? সেইখিনি অলৰেডি আগৰ ভিডিঅ'ত কৈ আহিলোঁ, মই বাই বাই কৈছোঁ এইখিনি আগৰ ভিডিঅ'ত কৈ আহিলোঁ। তো ইয়াত আমি ৰিপিট নকৰোঁ। তো কি হ'ল পটেনচিয়েলটো যেতিয়া আমাৰ এটা স্কেলাৰ কোৱান্টিটি হৈ গ'লগৈ, তো ইয়াত এইবিলাক ডাইৰেকশ্যন চাব একো প্ৰয়োজন নাই, জাষ্ট এড কৰিলে হৈ যায়। ভেক্টৰটো আমি ডাইৰেক্ট এড কৰিব নোৱাৰোঁ কাৰণ তাত ডাইৰেকশ্যন থাকে। তো ডাইৰেকশ্যন অনুযায়ী আমি এড কৰোঁ। কেতিয়াবা আমি থিতাটো কিবা এটা লওঁ, কোনোবা এটাত কিবা এটা লওঁ। তো ইয়াত আমাৰ এইবোৰ চাব দৰকাৰ, থিতা চাব দৰকাৰ নাই ইয়াত, ঠিক আছে, কাৰণ আমাৰ ডাইৰেকশ্যন ইয়াত আমাৰ প্ৰয়োজন নাই, ঠিক আছে। সেইটো কাৰণে আমি পটেনচিয়েলটো উলিয়াব লৈছোঁ, কাৰণ ইয়াৰ কেলকুলেশ্যনটো ইমান টান নহয়, বাট ইলেক্ট্ৰিক ফিল্ডৰ কেলকুলেশ্যনটো অকণমান টান হৈ যায়, ঠিক আছে। বাদ দিওঁ এইখিনি কথা, টপিক উলিয়াই হ'ল। তো এই পইণ্টত কি উলিয়াম আমি? এই পইণ্টত কি উলিয়াম আমি? ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াম। তো ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াবলৈ হ'লে আমাক কি লাগিব? অবভিয়াছলি আৰটো লাগিব, ডিষ্টেঞ্চটো লাগিব। তো ডিষ্টেঞ্চ আমি জানিব লাগিব। আৰু ইয়াত কি আছে? দুটা চাৰ্জ আছে, দুটা চাৰ্জ পাৰ্টিকেল আছে, দুটা চাৰ্জ নাই। মই আগৰ ভিডিঅ'ত কৈছোঁ যে দুটা চাৰ্জ বুলি আমি কোৱাটো ভুল হৈছে। আমি কি ক'ম? দুটা চাৰ্জ পাৰ্টিকেল আছে বা দুটা পইণ্ট চাৰ্জ আছে। কি আছে ইয়াত? -q আৰু +q। তো ইয়াৰ ডিষ্টেঞ্চটো কিমান হ'ব মই ধৰি লওঁ, এইখিনি ইয়াৰ ডিষ্টেঞ্চটো মই ধৰি ল'লোঁ r1 বা -q পইণ্ট চাৰ্জটোৰ পৰা p পইণ্টটোৰ মাজৰ লেন্থটো কিমান? r1 আৰু এইটো কিমান? বেকা হৈ গৈছে এইটো কিমান ধৰিলোঁ? মই r2 ধৰিলোঁ, ঠিক আছে। r1 r2 ধৰিলোঁ। ইয়াত মই ডাইৰেকশ্যনটো দিয়া নাই, পজিশ্যন ভেক্টৰ লিখা নাই, মই কি লিখিছোঁ? ডাইৰেক্ট r লিখি দিছোঁ, কাৰণ আমাৰ ইয়াত এইবোৰ দৰকাৰ নাই। আগতে কৈছোঁ কি এইবিলাক দৰকাৰ নাই, আমি অকল লেন্থটো লাগে, ডাইৰেকশ্যন আমাক দৰকাৰ নাই, ঠিক আছে। তো তাৰ পৰা যদি ইয়াত অৰিজিন আছিলে, এইটো অৰিজিন ডাইপৰডালৰ যিটো অৰিজিন মানে মিড পইণ্টটো, তাৰ পৰা ইয়াৰ লেন্থটো আমি কি বুলি ধৰি লৈছোঁ? r বুলি ধৰি লৈছোঁ। চিধা ভাবি দেই গোপাই, এই নহ'ল নহয়, কি হ'ব? হৈ গ'ল দেই, জেনেৰেটৰ নাই। এইটো কি বুলি ক'লো? মই r বুলি ক'লো। এইটো r, এইটো হ'ল আমাৰ r1, এইটো হ'ল আমাৰ r2, ঠিক আছে, ঠিক আছেনে? বঢ়িয়া। ৰেড পেনটোৱে লিখিলে কেতিয়াবা ধৰিব নোৱাৰে। তো এতিয়া আমি কি উলিয়াব লাগে? পটেনচিয়েল উলিয়াব লাগে। আমি ফাৰ্ষ্ট এইটো কাৰণে উলিয়াইছোঁ, -q চাৰ্জটোৰ কাৰণে উলিয়াইছোঁ, ঠিক আছে। পটেনচিয়েল উলিয়াম আমি কাৰণে পটেনচিয়েল এট পইণ্ট, কোনটো পইণ্টত উলিয়াম? p পইণ্টত উলিয়াম, নহয় জানো? ডিউ টু চাৰ্জ -q, ঠিক আছে। তোমালোকে চবেই উলিয়াব পাৰিবা, একদম ইজি। কি হ'ব? মই ইয়াত v1 বুলি কৈ দিছোঁ, আৰু ইয়াত নাম দিলোঁ a b, এইটো হ'ল a পইণ্ট, এইটো b পইণ্ট, ঠিক আছে। তো v1 কি হ'ব? ইজ ইকুৱেল টু 1/4πε0। এইটো 1/4πε0 লিখি আমি k বুলি লিখিব পাৰোঁ, নিজৰ ইচ্ছা কথা। তো ইয়াত r স্কোৱাৰ, r কি হ'ব? 1 স্কোৱাৰ হৈ যাব, কাৰণ ইয়াৰ পৰা ইয়াৰ লেন্থটো কিমান? r1। তো ওপৰত কি হ'ব? -q বহিব, ঠিক আছে। -q বহিব। আমি চব বস্তু ডিটেইলছত চাই যাম -q কিয় লিখিলোঁ। তোমালোকৰ মনত আহিব যে -q আছে কাৰণে -q, ঠিকেই কথা, -q কাৰণে -q লিখিছোঁ। কিন্তু আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড লিখোঁ, আৰু যে ইয়াত আমি চাপ'জ ইয়াৰ কাৰণে যদি মই ইলেক্ট্ৰিক ফিল্ড লিখিব লগা হয়, চব চাইজৰ বুজাত সুবিধা হ'ব, কনফিউজন নহয়। মই যদি ইলেক্ট্ৰিক ফিল্ড লিখিবলৈ চাওঁ 1/4πε0, ইয়াতো r, ইয়াত স্কোৱাৰ নহয়, r1 হ'ব, নহয় জানো? ইয়াত r1 কি হ'ব? স্কোৱাৰ হ'বগৈ, আৰু লগত কি হ'ব? ইয়াত q যে লিখিম, ইয়াত -q নিলিখোঁ, যদি ইয়াত মই ভেক্টৰ চাইনটো দিম। ভেক্টৰ চাইনটো যেতিয়া দিওঁ আমি ইয়াত -q বুলি নিলিখোঁ, বা স্কেলাৰকে লিখিলেও আমি -2 নিলিখোঁ। -টো বুজাই মাত্ৰ ডাইৰেকশ্যনটো বুজাবৰ কাৰণে, ঠিক আছে। যেতিয়া আমি ভেক্টৰ কোৱান্টিটি এটা আমি স্কেলাৰ ফৰ্মত লিখোঁ, কি কৈছোঁ মই? যেতিয়া ভেক্টৰ কোৱান্টিটি এটা স্কেলাৰ ফৰ্মত লিখোঁ, তেতিয়া আমি মাইনাছ চাইনটো কেতিয়াও ইউজ নকৰোঁ। যদিও ই -q চাৰ্জ হয়,
আমি ইয়াত মাইনাছ চাইনটো নিলিখোঁ সেইটো কথা মনত ৰাখিবলগীয়া কথা কি ক'লোঁ মই যেতিয়া আমাৰ ভেক্টৰ কোৱান্টিটি এটা ইটো কি হয় আমাৰ ভেক্টৰ হয় এইটো আমি কিহত লিখিছোঁ স্কেলাৰত লিখিছোঁ ওপৰত কনষ্টেণ্ট দিয়া নাই তাৰ ফলত কি মই ইয়াত স্কেলাৰত লিখিছোঁ যেতিয়া ভেক্টৰ কোৱান্টিটি আমি স্কেলাৰত লিখোঁ আমি কিউটো পজিটিভ হওক নেগেটিভ হওক আমি সদায় কিয় লিখোঁ পজিটিভতে লিখোঁ বা যদি ফ'ৰ্চটো লিখিব লগা হয় সাপোজ ইয়াত এটা চাৰ্জ আছে আমাৰ বোলে কিউ ঠিক আছে ইয়াত এটা চাৰ্জ আছে আমাৰ কিউ তো ইয়াৰ কাৰণে যদি ফ'ৰ্চটো লিখিব লগা হয় F1 কি লিখিম 1/4 পাই এপচিলন নট কিউ কিউ মাইনাছ কিউ কিউ লিখিম যেনেকৈ মডুলাছ চাইনটো দি দিম যাতে আমাৰ কি বুজায় এইটো পজিটিভত বুজায় ঠিক আছে তো এইখিনি কথা এইটো কাৰণে কৈছোঁ যাতে এক্সামত ভুল নহয় এইবিলাক কি ক'লোঁ মই যেতিয়া ভেক্টৰ কোৱান্টিটি স্কেলাৰ ফৰ্মত লিখিম আমি মাইনাছ চাইনটো নিলিখোঁ স্কেলাৰ কোৱান্টিটি যদি আমি লিখোঁ স্কেলাৰ কোৱান্টিটি অবভিয়াছলি স্কেলাৰ ফৰ্মতে লিখিম তাকতো ভেক্টৰ কোৱান্টিটি লিখিব নোৱাৰি তো ভিটো হ'ল কি আমাৰ স্কেলাৰ কোৱান্টিটি তো যেতিয়া স্কেলাৰ কোৱান্টিটি লিখিম আমি মাইনাছটো লিখিম ইয়াত মডুলাছ চাইনটো নিদিওঁ মনত থাকিবনে বঢ়িয়া এইখিনি কথা আগৰ কথা তো ইয়াত নোপোৱাত নহয় তো বাদ দিয়া এইবিলাক ভিটো আমি লিখিলোঁ V1টো আমি লিখিলোঁ ঠিক আছে এই নিলিখিবিচোন V1টো আমি লিখিলোঁ ঠিক আছে এতিয়া আমি কি প্লাছ কিউ চাৰ্জটো মানে লিখিম পটেনচিয়েল এট পইণ্ট পি ডিউ টু চাৰ্জ প্লাছ কিউ মানে কিমান হ'ব V2 ইজ ইকুৱেল টু 1/4 পাই এপচিলন নট ইয়াত প্লাছ আছে কাৰণে প্লাছে লিখিম এই কি R2 ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ কিমান R2 বা লেন্থটো তাৰ মাজৰ লেন্থটো R2 তো টোটাল পটেনচিয়েল আমি উলিয়াব লাগে টোটাল পটেনচিয়েল কি হ'বগে total potential due to charge minus q and plus q বুলি লিখা হয় নি total potential due to the dipole বুলি লিখি দিম আমি হ'ব কথাটো কেনে হ'ব কি হ'ব v is equal to v1 plus v2 তাহলে বুলি কথা একো নাই আমি জাস্ট এড কৰি দিম কাৰণ এটা স্কেলাৰ কোৱান্টিটি তো ইয়াত আমি ডাইৰেকশন সেকশন চাব দৰকাৰ নাই জাস্ট এড কৰি দিয়া হল बोले ये तो কোন ডাইরেকশন গৈছে এটো কোন ডাইরেকশন গৈছে প্যারালালোগ্রাম ইউজ কৰি না ট্রায়াঙ্গুলার স্ক্রিম হিবো চাব দৰকাৰ নাই কাৰণ ডাইরেকশন নাই v1 টো কিমান মই 1/4 পাই এপচিলন টো কমন লৈ ললো হ'ব v1 কিমান -q/r1 v2 টো কিমান +q/r2 হ'ব এটা যদি হলাই নিও কি হ'ব 1/4 পাই এপচিলন নট q টো আমি কমন লৈ লম বিয়োগ কি থাকিব 1/r2 - 1/r1 বঢ়িয়া এটা হ'ল আমাৰ কাহিনীটো ঠিক আছে এইটো হ'ল আমাৰ কাহিনীটো তো ইয়াত একচুয়ালি ইয়াতে খতম হৈ গ'ল ইলেক্ট্ৰিক পটেনচিয়েল এট এনি জেনেৰেল পইণ্ট ডিউ টু ডাইপল ইয়াত আমাৰ হৈ গ'ল কিন্তু কথাটো হ'ল কি প্ৰবলেমটো হ'ল কি আমাৰ এক্সামত r2 আৰু r1 ৰ ভ্যালু দিয়া নাথাকে r2 আৰু r1 ৰ ভ্যালু দিয়া নাথাকে আমাৰ দিয়া থাকিব কি r আমাক কি দিয়া থাকিব এক্সামত যে নিউমেৰিকেল আহে আমাক দিয়া থাকিব যে কি ইলেক্ট্ৰিক ডাইপল এডালৰ পৰা আমাৰ এটা পইণ্টত কি ইলেক্ট্ৰিক পটেনচিয়েল দিব লাগে যিটো পইণ্ট আমাৰ ডাইপলৰ অৰিজিনৰ পৰা r লেন্থত আছে আৰু থিটা এংগল কৰি আছে এনেকৈ r1 আৰু r2 কথা নাই ঠিক আছে r1 আৰু r2 কথা নাই হল তো হেতু কাৰণে আমি কি r1 আৰু r2 ভ্যালুটো আমি জানিব লাগিব কেনেকৈ উলিয়াই জানিব লাগিব এৰ সৈতে সম্পৰ্ক কৰি পিনি আমাৰ এ ভ্যালুটো দিয়া থাকিব ঠিক আছে এ ভ্যালুটো দিয়া থাকিব তাৰ পৰা এ ভ্যালু দিয়া থাকিব আৰু থিটা ভ্যালু দিয়া থাকিব আৰু এই r ভ্যালুটো দিয়া থাকিব আমাৰ কি উলিয়াব লাগে ইলেক্ট্ৰিক পটেনচিয়েল দিয়া লাগিব r1 আৰু r2 ভ্যালুটো আমাৰ দিয়া নহয় ঠিক আছে এইখিনিলৈকে আমাৰ হৈ গ'ল বঢ়িয়া মই মোহাই দিওঁ ঠিক আছে এতিয়া আমি টেকনিক কৰিম টেকনিক ইউজ কৰিম এইখিনিতো কাম নাই কি কৰিম আমি বি পইণ্টৰ পৰা কি কৈছোঁ মই বি পইণ্টৰ পৰা ইয়ালৈ আমি এডাল পাৰপেণ্ডিকুলাৰ আঁকিম কি আঁকিম পাৰপেণ্ডিকুলাৰ মানে কি এইটো হ'ব 90 ডিগ্ৰী ঠিক আছে এইটো কিমান 90 ডিগ্ৰী আৰু ইয়াৰ নামটো দিলোঁ এ বি এইটো দিলোঁ চি ঠিক আছে এই পইণ্টৰ নাম দিলোঁ মই কি চি এতিয়া আমি চাওঁ কি হ'ল ইয়াত এতিয়া যদিহে ভাবাচোন তোমালোকে যে এই পি পইণ্টটো বহুত দূৰত আছে পি পইণ্টটো কি হয় আমাৰ বহুত দূৰত আছে
মানে এই যে টুৱাইছ এ ডিষ্টেন্সটো আছে মানে ডাইপোলৰ যিটো লেন্থ সেই লেন্থটোতকৈ আমাৰ যিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াব লাগে সেই পইণ্টটো বহুত দূৰত আছে ইমান ওচৰত নাই চ' বৰ্ডখনত ইমান অকা সহজ নহয় তো ইয়াতে বহুত দূৰত আছে পি পইণ্টটো বহুত দূৰত আছে ঠিক আছে আৰু যেতিয়া মই ডাইপোল বুলি কওঁ ডাইপোলটো মলিকুলাৰ লেভেলত থাকে ডাইপোলৰ লেন্থটো মলিকুলাৰ লেভেলত থাকে আৰু এই পি পইণ্টটো এনেও আমাৰ নৰ্মেলি দূৰতে থাকিব তো কি কৰিম আমি পি পইণ্টটো বহুত দূৰত আছে যদি পি পইণ্টটো বহুত দূৰত থাকে কি হৈ যাব ভাবাচোন ওচৰত থকাৰ কাৰণে আমাৰ এনেকৈ হ'লহেঁতেন এই লেন্থডালৰ কথা কৈছোঁ এইডাল মই এনেকৈ হ'লহেঁতেন আৰু অকণমান দূৰলৈ গ'লে এনেকৈ হ'ব আকৌ দূৰলৈ গ'লে এনেকৈ হ'ব আকৌ দূৰলৈ গ'লে এনেকৈ 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 হৈ গৈ থাকিব হ'ল প্ৰথম কথা এইটো আমি 90 ডিগ্ৰী বুলি গম পালোঁ আৰু কি হ'ব যেতিয়া দূৰত থাকিব দূৰত থকাৰ লগে লগে কি হ'ব আমাৰ এই তিনিডাল কি হৈ যাব আমাৰ ইডালৰ লগত পেৰেলেল হৈ গৈ থাকিব যিমানে পি পইণ্ট দূৰলৈ গৈ থাকিব এইকেইডালে ইডালৰ লগত কি হয় পেৰেলেল হৈ গৈ থাকিব ঠিক আছে সাপোজ ইডাল এনেকৈ আছিলে ফাৰ্ষ্ট ওচৰ পইণ্ট এটাৰ কাৰণে আমাৰ কি আছিলে ওচৰ পইণ্ট এটাৰ কাৰণে কি হ'ল এনেকৈ আছিলে এই ওপৰখন নাই বুলি ভাবা ওচৰ পইণ্ট এটাৰ কাৰণে এনেকৈ আছিলে আৰু অকণমান কি হ'ল পইণ্টটো দূৰলৈ গুচি গ'লগৈ এনেকুৱা হৈ গ'লগৈ আৰু পইণ্ট দূৰলৈ গ'লগৈ এনেকুৱা হৈ গ'লগৈ কি হ'ল এতিয়া আমাৰ এনেকুৱাৰ পৰা পেৰেলেল হৈ গৈ আছে যিমানে দূৰলৈ গৈ থাকিব আমাৰ এই R1ডাল R2ডাল কি হ'ব আমাৰ পেৰেলেল হৈ গৈ থাকিব এনেকৈ আছে ফাৰ্ষ্ট ওচৰ পইণ্টটোৰ কাৰণে চাপ'জ পইণ্টটো এইটো ওচৰলৈ আছে আৰু অকণ দূৰলৈ গ'ল পইণ্টটো চাপ'জ ইয়ালৈ গ'ল এনেকুৱা হৈ গ'লগৈ একেবাৰে ওপৰলৈ গুচি গ'লগৈ এনেকুৱা হৈ যাবগৈ আৰু অকণমান দূৰলৈ গ'ল বোলে এনেকৈ হ'লহেঁতেন আৰু অকণমান দূৰলৈ এনেকৈ কি হৈ যাবগৈ দূৰলৈ যিমানে গৈ থাকিব পি পইণ্টটো আমাৰ সেইডাল আমাৰ যিডাল আছিলে ছাইডকেইটা সিমানেই পেৰেলেল হৈ গৈ থাকিব বুজি পোৱা গৈছে সিমানে কি হ'ব পেৰেলেল হৈ গৈ থাকিব তাৰমানে আল্টিমেটলি কি হ'বগৈ এই এংগেলটো কি হৈ যাবগৈ আমাৰ এই এংগেলটো আমাৰ 90 ডিগ্ৰী হৈ যাব পেৰেলেল মানে কি ইডালৰ লগত যদি পেৰেলেল হয় এই এংগেলটো ইকুৱেল হৈ যাব তো পেৰেলেল হৈ যোৱাৰ লগে লগে দূৰলৈ পি পইণ্ট দূৰলৈ গৈ থকাৰ লগে লগে কি হ'ব এই দুটা আমাৰ কি হ'ব পেৰেলেল হৈ গৈ থাকিব আৰু পেৰেলেল হোৱাৰ লগে লগে কি হ'ব এইটো এংগল আৰু এইটো এংগল সমান এইটো এংগল আৰু এইটো এংগল কি হ'ব আমাৰ সমান হৈ যাব নহয় জানো পেৰেলেল হোৱাৰ লগে লগে কি হ'ল এংগলকেইটা সমান আৰু এংগলকেইটা সমান হোৱাৰ লগে লগে আমি কি বুজিলোঁ এইটো আইচ'স্কেল ট্ৰাইংগল হ'বনে আইচ'স্কেল ট্ৰাইংগল অবভিয়াছলি দুটা অপজিট কি হ'ল এংগল সমান তো এইটো আইচ'স্কেল ট্ৰাইংগল আৰু লগতে কি হ'ব এইডাল আৰু এইডাল কি হ'ব সমান হ'ব এই এংগলকেইটা যদি সমান হয় তেনেহ'লে অবভিয়াছলি এই ছাইড দুটা কি হ'ব আমাৰ সমান হ'ব ঠিক আছে R2টোৰ লগত সমান R2 আৰু এইডোখৰ আমাৰ সমান তো বাকী যিডোখৰ থাকিলে সেইডোখৰ কি হ'ব R1 মাইনাছ R2 হ'ব বুজি পোৱা গৈছেনে বাকী যিডোখৰ থাকিব R1 মাইনাছ R2 হ'ব ধৰিব পাৰিছে নাই বাৰু কি ক'লোঁ মই এই লাইনটো আৰু এই লাইনটো ইকুৱেল হৈ গ'ল কেলে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হৈ গ'লগৈ তো 90 ডিগ্ৰী হৈ যোৱাৰ মানে কি পেৰেলেল হৈ গৈ আছে এনেকৈ আছে নহয় এনেকৈ হৈ গৈছে যেতিয়া দূৰলৈ গৈ আছে 90 ডিগ্ৰীকৈ ডাঙৰ হ'ব নোৱাৰে কিন্তু সেইটো এটা কথা আমাৰ বাঢ়ি গৈছে মানে কি এইটো এংগল আৰু এইটো এংগল সমানে গ'ল আৰু এইটো এংগল সমান হৈ যোৱাৰ লগে লগে কি হ'ল এই ট্ৰাইংগলটো কি হ'ল আইচ'স্কেল ট্ৰাইংগল পি চি বি আৰু আইচ'স্কেল ট্ৰাইংগল আৰু আইচ'স্কেল ট্ৰাইংগল হৈ যোৱাৰ লগে লগে এই চাইডটো সমান তো এইডোখৰ কি হ'ব এইডোখৰ বা এইডোখৰ বাঢ়ি থকাখিনি কি হ'ব আমাৰ R1 মাইনাছ R2 হ'ব ঠিক আছেনে বুজি পোৱা গৈছে R1 মাইনাছ R2 হ'ব এতিয়া আমি কি কৰিম ট্ৰিগন'মেট্ৰি এপ্লাই কৰিম কি এপ্লাই কৰিম আমি ট্ৰিগন'মেট্ৰি এপ্লাই কৰিম ঠিক আছে ট্ৰিগন'মেট্ৰি এপ্লাই কৰিলে কি পাম এইটো কি হ'ব আমাৰ থিটা হ'ব তো R1 মাইনাছ R2 cos থিটা ইকুৱেল টু কি হ'ব cos থিটা ইকুৱেল টু এইটো থিটা হ'ব কাৰণ কেলে এইটো মই পেৰেলেল হ'ব বুলি কৈ দিছোঁ নহয় if কি হ'ল R is very greater than twice তেতিয়াহে এইটো হ'ব দেই ওচৰত থাকিলে নহ'ব সেইটো কণ্ডিশ্যন লিখি ল'ব লাগিব ওপৰত আৰু নৰ্মেলি কি হয় জেনেৰেলি আমাৰ ওপৰতে থাকে দূৰতে থাকে তো cos থিটা ইকুৱেল কি b by s সবেই জানে cos থিটা ইকুৱেল b by s ক্লাছ 10 বস্তু তো b টো কিমান হ'ব ইয়াত b টো কিমান এইটো যেতিয়া এইটো থিটা হৈ গ'লগৈ তো 90 ডিগ্ৰী হৈ গ'লগৈ b টো কোনটো হ'ব আমাৰ এইটো হ'ব R1 মাইনাছ R2 হ'বনে h টো কোনটো ab হ'ল আৰু তেতিয়াহ'লে R1 মাইনাছ R2 কিমান হ'বগৈ ইকুৱেল টু ab cos থিটা ab মানে কি হয় আমাৰ ab মানে হ'ল আমাৰ ইয়াৰ পৰা ইয়াৰ লেন্থটো কি twice cos থিটা একদম ইজি ধৰিব গৈছে এডোখৰলৈকে R1 মাইনাছ R2 কি হ'লগৈ twice cos থিটা ঠিক আছে আৰু লগতে কি লিখিম মই এই যে R1 টো
R1 মানে কি ইয়াৰ পৰা ইয়াৰ লেন্থটো আৰু R2 লেন্থ মাল্টিপ্লাই কৰি দিবি R1 আৰু R2 লেন্থ মাল্টিপ্লাই কৰি কি পাম R স্কয়াৰ পাম ইয়াৰ লজিকটো এনেকুৱা যে R1 টো প্ৰায় R ৰ লগত সমান আৰু R2 টো প্ৰায় কি হয় R ৰ লগত আমাৰ সমান এই জনেকে প্ৰায় সমান হয় এটো মই এনেকৈ লিখিব পাৰিম হল প্ৰায় R ৰ লগত তাহলে ধৰি লোৱা R1 টো বলে আমাৰ 1.5 R2 টো কি হয় আমাৰ 2 হয় আৰু R3 টি R2 কিমান হয় আমাৰ 2 হয় আৰু R2 টো কিমান হয় আমাৰ 2.5 হল R1 টো কিমান 1.5 R2 কিমান 2 আৰু R2 টো কিমান 2.5 R1 আৰু R2 টো ইকুৱেল বুলি কোৱা নাই আমাৰ ইয়াত ঠিক আছে আৰু মানে কৈছে R1 আৰু R সমান বুলি কৈছে তো এইটো মানে আমি কি লিখিছো ইয়াত R1 * R2 = R² যি কি নহওক এটা আমি ইয়াত পুট কৰিম এতিয়া R1 R2 = R² ঠিক আছে তো আমি এটা জাস্ট পুট কৰিব লাগে পুট কৰি যাও দেই তো কি হ'ব ইয়াত পুট কৰিলে পুট নহয় এতিয়া বখনি কাম হৈ যাব এটো লাগিব আমাক তো ডট কৰি দিম এটা হল v = q / 4 pi epsilon naught and LCM হলে কি হবে r1 r2 আৰু what r1 - r2 জাস্ট ভ্যালু এটা পুট কৰিব লাগে q 4 pi epsilon naught r1 - r2 মানে কিমান twice cos theta হল twice cos theta তাৰ পৰা r1 r2 মানে কি R1 R2 মানে এটো কি R স্কয়ার আমি ধৰি লৈছো হয় না তাহলে আমাৰ R স্কয়ার ঠিক আছে এটা হল মহাই দিও এতিয়া এতিয়া 1/4 pi epsilon naught এটো R স্কয়ার twice q মানে কি twice q মানে কি যেটা মই twice q আহিলে twice q মানে মই কি অলপ আগত কৈছিলো যে ডাইপোল মোমেন্ট যেটো p = কি twice a q direction is from negative to positive charge হয় না যদি আমি ডাইরেকশন বলি ইয়াৰ পৰা এৰচিনাল যে কথাই মানে তো ইয়াত twice q মানে কি লিখিম p এই twice q মানে লিখিম কি p what is cos theta ঠিক আছে এতিয়া যদি আমি cos theta লিখিবলৈ ইচ্ছা নকৰো ঠিক আছে মই কি কৈছো যদি cos theta লিখিবলৈ ইচ্ছা নকৰো আমি এটো আৰু মডিফাই কৰিব পাৰিম এই দেখলকে আমাৰ আনসাৰ আলে এই দেখলকে আমাৰ আনসাৰ আলে এই দেখলতে আমাৰ শেষ হ'ল কিন্তু আৰু যদি অকমান মডিফাই কৰি বিচাৰো আমি কেনেকৈ লিখিম যে 1/4 pi epsilon হৈ গ'ল কি এটো ঠিক আছে তো ইয়াত r কিউব কৰিলো মানে r টা আমি মাল্টিপ্লাই কৰিলো তো ওপৰত আমি r টা মাল্টিপ্লাই কৰিম pr কি হ'ব cos theta হ'বনে pr cos theta তো pr cos theta মানে কি এটা যেতিয়া আমি cos theta আহিলে r2 যদি মানে ভেক্টৰ বুলি ধৰি লওঁ এই r2 যদি মানে ভেক্টৰ বুলি ধৰি লওঁ যেতিয়া আমি pr cos theta লিখিছো তাৰ মানে কি বুজাম 1/4 pi epsilon naught এটি কি আছে আমাৰ ডট প্ৰডাক্ট হৈ আছে হল ডট প্ৰডাক্ট কৰিলে আমাৰ কি আহে cos theta আহে সবে জানে pr তো ইয়াত হল r3 ঠিক আছে তো এটো যদি ইচ্ছা কৰো আকৌ এনেকৈ ধৰণে লিখিব পাৰো 1/4 pi epsilon naught অকল ওপৰত p লিখিলো r স্কয়ার লিখিলো আৰু এটো কি ইয়াত লিখিম r cap তো কি বুজাইছে r cap is the direction is the unit vector নহয় জানো unit vector along তো ইয়াতে আমাৰ এটো টপিক একদম ইজি টপিক আছে বেছি টাইম লৈ পঢ়াইছো যাতে কথাবিলাক ডিটেইলছত বুজি পোৱা বুজি নাপালে মোক কবা আকৌ ফোন নম্বৰটো থাকিব ডেসক্ৰিপচনত তো টপিক ঠিক আছে কি বলো ফাইনালি এক্সামত যদি আহে থিটা পুট কৰিলে আমি ইয়াতে পুট কৰিম এইখিনি মাছালা চলি যাব ঠিক আছে আমি জাস্ট এক cos theta নাইকে কৰিলে আমি এনেকৈ লিখিলো হল যেটা আমি জানো ডট প্ৰডাক্ট কৰিলে কি হয় দুটা ভেক্টৰ যে আমি ডট প্ৰডাক্ট কৰো তেতিয়া আমি cos theta আহিছে তাত ঠিক আছে তো এতিয়া আমি যেটো কলো নেক্সট টপিকটো ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়াল যেটো আমাৰ সম্পৰ্ক হেটো আমি চাই লওঁ ঠিক আছে আৰু হেটো সব পিছত আজি ভিডিওটো সামৰিম
আকৌ নেক্সট ভিডিঅ'টোৰ পৰা আমি কি চাম মই যে কৈছিলোঁ সেইটো বস্তুটো চাম যে স্পেয়াৰ এটাত বা সলিড স্পেয়াৰ এটাত বা স্পেৰিকেল চেল এটাত বেলেগ বেলেগ পইণ্টত আমাৰ কি হয় ইলেক্ট্ৰিক পটেনচিয়েল আৰু ইলেক্ট্ৰিক ফিল্ড দুইটাই চাম ঠিক আছে নেক্সট টপিকটো চাওঁ এতিয়া আমাৰ নেক্সট টপিকটো হ'ল কি ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েল এইটো এটা বহুত আমাৰ ইম্পৰ্টেণ্ট টপিক হয় আৰু ষ্টুডেণ্টবিলাকৰ সাধাৰণতে এই টপিকটোত বহুত ডাউট থাকে পাছত যদি আমি এই ইয়াৰ যিটো আমাৰ ৰিলেশ্যন হয় ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েল যেতিয়া আমি ইউজ কৰিম এপ্লাই কৰিম কিছুমান জেগাত তেতিয়া আমাৰ মনত সাধাৰণতে প্ৰশ্ন এটা আহে যে এই ৰিলেশ্যনটো কিয় ইউজ কৰিলোঁ ইয়াৰ আমি দুটা ৰিলেশ্যন পাম মই যেতিয়া ভিডিঅ'টো পঢ়াম তোমালোকে গম পাবা দুটা ৰিলেশ্যন কিয় পাইছোঁ কেতিয়াবা মনত ডাউট হয় এই ৰিলেশ্যনটো কিয় ইউজ কৰিছোঁ ইটো কিয় ইউজ কৰা নাই তো সেইখিনি কথা জানিবলৈ হ'লে আমি এইটো পঢ়িব লাগিব আৰু এইটো আমি খুব লাহে লাহে ডিটেইলছত চাই যাম ঠিক আছে তো ফাৰ্ষ্ট যেতিয়া আমি ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েল বুলি ক'লোঁ আমাৰ দুটা কণ্ডিশ্যন থাকিব পাৰে ইলেক্ট্ৰিক ফিল্ডখন কি হ'ব পাৰে ইউনিফৰ্ম হ'ব পাৰে আৰু নন ইউনিফৰ্ম হ'ব পাৰে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে কি আছিল ইলেক্ট্ৰিক ফিল্ডখন চব জেগাত কি হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ভেলুটো সমান ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি চব জেগাত সমান তাক কি বুলি কয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কিমান কাক কয় যে ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলুটো বেলেগ বেলেগ জেগাত কি হয় বেলেগ বেলেগ হয় ঠিক আছে তো মই যদি ইয়াত চাৰ্জ পাৰ্টিকেল এটা আঁকি দিওঁ এইটো আমি কি কিউ চাৰ্জ পাৰ্টিকেল তো ইয়াৰ চাইডলৈ যিমান ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব সেইখন ইউনিফৰ্ম হ'ব নে নন ইউনিফৰ্ম হ'ব সেইটো এটা কুৱেশ্যন মই যদি ইয়াত পইণ্ট চাৰ্জ আঁকি দিওঁ ইয়াৰ চাইডলৈ যিখন ইলেক্ট্ৰিক ফিল্ড পইণ্ট চাৰ্জ চলালে আছে বুলি এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট নহ'ব জানো পইণ্ট চাৰ্জৰ চাইডলৈ কি থাকিব এখন ইলেক্ট্ৰিক ফিল্ড থাকিব বা চাৰ্জৰ চাইডৰ এখন ইলেক্ট্ৰিক ফিল্ড থাকেই তো সেই ইলেক্ট্ৰিক ফিল্ডখন আমাৰ ইউনিফৰ্ম হ'ব নে নন ইউনিফৰ্ম হ'ব কোনোবাই ক'ব পাৰিবানে তো এইটো জনাৰ কেইবাটাও উপায় আছে আমি যদি ইয়াত আমি কি ইয়াৰ ফিল্ড লাইনছবিলাক আমি কি দেখিম যে এইখিনিত আমাৰ কি ডিষ্টেঞ্চটো বেছি এখন ডিষ্টেঞ্চটো কি হ'ল আমাৰ কম এনে দেখাৰ লগে লগে আমি গম পাম যে এখন নন ইউনিফৰ্ম হয় বা ইয়াৰ যদি ফৰ্মুলাটো লিখিবলৈ যাওঁ ই ইজ ইকুৱেল টু কি লিখোঁ আমি পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড 1/4 এপচিলন নট কিউ বাই আৰ স্কোৱাৰ্ড আৰু এইটো ডাইৰেকশ্যন লিখিম ঠিক আছে তো ইয়াত যিহেতু ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কাৰ ওপৰত ডিপেণ্ড কৰে অকল আৰৰ ওপৰত ডিপেণ্ড কৰিছে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কাৰ ওপৰত ডিপেণ্ড কৰিছে আৰৰ ওপৰত ডিপেণ্ড কৰিছে নহয় জানো তো যেতিয়াই ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো আৰৰ ওপৰত মানে ডিষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ কৰিছে ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰিছে তো এখন কি হ'ব নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে ডিষ্টেঞ্চটো বাঢ়ি যোৱাৰ লগে লগে ইয়াত আৰটো বাঢ়ি যোৱাৰ লগে লগে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কমি যাব ঠিক আছে এইটো আমাৰ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো আমি ইলেক্ট্ৰিক ফিল্ডটো পাই আহিছোঁ ইলেক্ট্ৰিক ফিল্ড কেতিয়া আমাৰ ইউনিফৰ্ম হয় সেইটো এটা কুৱেশ্যন তোমালোকে অকণমান যদি আগৰ গাউছ থিয়ৰমৰ কিছুমান কথা যদি মনত পেলোৱা তেতিয়া তোমালোকে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কথা গম পাই যাবা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা হ'ব লাগিব প্ৰথম কথা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডবিলাকৰ ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাকৰ ডিষ্টেঞ্চটো কি হ'ব লাগিব চেম হ'ব লাগিব আমি এই টপিকটোলৈ অহা নাই আগৰ কিছুমান ৰিভাইজ কৰিছোঁ যাতে এই কনচেপ্টটো বুজাত সুবিধা হয় ঠিক আছে এনেকৈ যদি মই আমাৰ ইলেক্ট্ৰিক ফিল্ড আঁকো ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক আঁকো তেনেহ'লে এইখন ইলেক্ট্ৰিক কি অফ ফিল্ড হ'ব ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হ'ব ঠিক আছে এইখন সৃষ্টি হয় কেতিয়া আমি নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কথা গম পাই গ'লোঁ যদি আমাৰ চাৰ্জ পাৰ্টিকেল এটা থাকে চাৰ্জ পাৰ্টিকেলটো চাৰিওফালে যিখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হয় ইলেক্ট্ৰিক ফিল্ড যিখন থাকে সেই ইলেক্ট্ৰিক ফিল্ডখন কি হয় আমাৰ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ঠিক আছে আমি যদি এনেকৈ আকৌ এখন কি হয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো এইখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আমি পাওঁ ক'ত সেইটো এটা কুৱেশ্যন ক'ত পাওঁ আমি এইখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো তোমালোকে যদি আমাৰ মনত পেলোৱা কি দেখিবা যে আমি এখন কণ্ডাক্টিভ স্লেব যদি আঁকো আমি এখন যদি কণ্ডাক্টিভ স্লেব থাকে পাইছিলে গাউছ থিয়ৰমত মনত আছেনে চবৰে তো ইয়াত আমি এনেকৈ কৈছিলোঁ এনেকৈ গছিয়ান চাৰ্ফেচখন আঁকিছিলোঁ নহয় জানো মইতো গোটেইটো ক'ব নাযাওঁ কাৰণ এইটো আমাৰ টপিক নহয় এতিয়া তো ইয়াৰ কাৰণে আমি কি পাইছিলোঁ টোটেল ইলেক্ট্ৰিক ফিল্ড কিমান পাইছিলোঁ সিগমা বাই টুৱাইছ এপচিলন নট পাইছিলোঁনে সিগমা বাই কি টুৱাইছ এপচিলন নট তো ইয়াত আমাৰ আৰ আছেনে ইয়াত আমাৰ আৰ নাই তাৰমানে ইয়াৰ যিখন ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডখন আমাৰ ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড নকৰে কৰেনে ইয়াত আৰ দেখিছা জানো নাই তো ইয়াৰ যিখন কণ্ডাক্টিভ স্লেবৰ কাৰণে এইখন কণ্ডাক্টিভ স্লেবৰ কাৰণে যিখন আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডখনে আমাৰ আৰৰ ওপৰত ডিপেণ্ড নকৰে তাৰমানে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কি হ'ব আমাৰ ইউনিফৰ্ম হ'বনে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কি হয় আমাৰ ইউনিফৰ্ম হয় তাৰ উপৰি পাছত তোমালোকে যেতিয়া কণ্ডাক্টৰ কেপাচিটৰ পঢ়িবা কেপাচিটৰ ভিতৰত কেপাচিটৰ দিশটো এনেকুৱা যিহেতু মই পঢ়োৱা নাই গতিকে বেছিকৈ নকওঁ যিহেতু কেপাচিটৰটো পঢ়োৱা নাই তো বেছি ডিটেইলছত গৈ নাথাকোঁ পাছত যেতিয়া পঢ়াম ভালদৰে বুজি পাবা কেপাচিটৰটো যদি মই আঁকো এখন স্লেব হয় যিখন স্লেব আঁকিছিলোঁ এনেকুৱাই খালি এনেকৈ আছে ঠিক আছে এখন স্লেব তো ইয়াৰ মাজত যিখন ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডখন কি হয় আমাৰ সদায় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হয় ঠিক আছে আৰু এইখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যিটো আমি পটেনচিয়েল উলিয়াম সেই পটেনচিয়েলটো
আৰু নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যিখন পটেনচিয়েল সেই পটেনচিয়েলটোৰ মাজত এটা ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চটো বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে নহ'লে আমি ইয়াত সেইটো কিয় ইউজ কৰিলোঁ বা স্পেয়াৰত এটা বেলেগ কিয় ইউজ কৰিছিলোঁ আমি পাছত বুজাটো বহুত অসুবিধা হ'ব আৰু যেতিয়া আমি কিবা এটা বুজি নাপাওঁ লাগিব যে বহুত টান কিবা এটা পঢ়িছোঁ টান কিয় পঢ়িছোঁ নিচিনা লাগে কাৰণ আমাৰ বেছিক যিটো কনচেপ্ট সেইটো ক্লিয়াৰ নাথাকে তো আমি লাহে লাহে চাই যাওঁ খুব লাহে লাহে চাই যাওঁ আমি সেই কনচেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো ফাৰ্ষ্ট মই নন ইউনিফৰ্মৰ পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে যিহেতু আমি নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ফাৰ্ষ্ট পাইছোঁ তো নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হ'বলৈ হ'লে মই কি দিম প্ৰথম কথা ইয়াত মই পজিটিভ চাৰ্জ থাকিম চিম্পল কথা কাৰ কাৰণে পঢ়িছোঁ নন ইউনিফৰ্মৰ কাৰণে পঢ়িছোঁ নহয় জানো পজিটিভ চাৰ্জ থকা কাৰণে প্লাছ কিউ চাৰ্জ থকা কাৰণে আমি কি ইলেক্ট্ৰিক ফিল্ডখনৰ কথা কনচিডাৰ কৰিছোঁ ঠিক আছে এতিয়া ইয়াৰ পৰা বহুত দূৰত বা অলপ দূৰত আমি দুটা পইণ্ট কনচিডাৰ কৰিছোঁ ঠিক আছে এটা পইণ্ট হ'ল এ এটা পইণ্ট হ'ল এ ইটো পইণ্ট হ'ল কি আমাৰ বি এটা পইণ্ট হ'ল এ ইটো পইণ্ট হ'ল আমাৰ কি বি ঠিক আছে এটা পইণ্ট এ আৰু ইটো পইণ্ট আমাৰ বি হয় এতিয়া এই পইণ্টকেইটাৰ মাজত যিটো ডিষ্টেঞ্চ পইণ্টকেইটাৰ মাজত যিটো ছেপাৰেশ্যন বহুত সৰু ধৰি লৈছোঁ এটা মই এ পইণ্ট আৰু বি পইণ্ট বহুত ওচৰত আছে ঠিক আছে ইয়াৰ ডিষ্টেঞ্চটো মই ডি আৰ বুলি ধৰি লৈছোঁ এটা মাজত ছেপাৰেশ্যনটো কি হয় আমাৰ ডি আৰ হ'বনে এতিয়া ইয়াত পটেনচিয়েল বেছি হ'ব নে ইয়াত পটেনচিয়েল বেছি হ'ব তোমালোকে ক'ব পাৰিবানে এ পইণ্টটোত পটেনচিয়েল বেছি হ'ব নে বি পইণ্টটোত পটেনচিয়েল বেছি হ'ব যিহেতু এ পইণ্টটো এই কিউ চাৰ্জটো বেছি ওচৰত আছে যিমানে ওচৰত থাকিব পটেনচিয়েলটো আমাৰ কি হ'ব সিমানেই বেছি হ'ব নহয় জানো যিমানে ওচৰলৈ গৈ থাকিম সিমানে আমাৰ ইলেক্ট্ৰষ্টেটিক ৰিপালচন বেছি হৈ থাকিব তো আমাৰ এ পইণ্টটোত কি হ'ব পটেনচিয়েল বেছি হ'ব আৰু বি পইণ্টটোত পটেনচিয়েল কম হ'ব মই ইয়াত পটেনচিয়েল মই ভি বুলি ধৰি ল'লোঁ ইয়াত যিহেতু ডিষ্টেঞ্চটো খুব সৰু গতিকে ইয়াত পটেনচিয়েল বহুত বেছি নাবাঢ়িলে কিমান বাঢ়িব ডি ভি বাঢ়িব হ'বনে এটাত পটেনচিয়েল কি আমাৰ ভি ইটোত পটেনচিয়েল কি আমাৰ ডি ভি ঠিক আছে কিবা কনফিউজন আছে নেকি নাই এতিয়া এই এ পইণ্ট আৰু বি পইণ্ট ইমানেই ওচৰত আছে যে ইহঁতৰ মাজত ইলেক্ট্ৰিক ফিল্ডটো সমান যদিও ইলেক্ট্ৰিক ফিল্ডখন নন ইউনিফৰ্ম হয় এই আমাৰ পইণ্টটো ইমানেই ওচৰত আছে যে অকণমান ডিষ্টেঞ্চ হ'লে ইলেক্ট্ৰিক ফিল্ডখন ইমান চেঞ্জ নহয় আমি প্ৰায় কনষ্টেণ্ট বুলি ভাবোঁ ইয়াত ইলেক্ট্ৰিক ফিল্ড আৰু ইয়াত ইলেক্ট্ৰিক ফিল্ড কি হয় আমাৰ সমান হয় ঠিক আছে ইয়াত ইলেক্ট্ৰিক ফিল্ড আৰু ইয়াত ইলেক্ট্ৰিক ফিল্ড সমান তো এতিয়া মই বি পইণ্টটোৰ পৰা এটা পজিটিভ চাৰ্জ বি পইণ্টটোৰ পৰা কি এটা পজিটিভ চাৰ্জ কিউ নট এটা পজিটিভ চাৰ্জ মই এ পইণ্টলৈ নিছোঁ ক'ৰ পৰা নিছোঁ মই এই বি পইণ্টটোৰ পৰা তো এনেকৈ যে মই ৰাস্তাটো বেলেগে দেখাইছোঁ কিবা প্ৰব্লেম হ'ব নেকি বাৰু সেইটো এটা কথা মই বি পইণ্টটোৰ পৰা কিউ নট চাৰ্জটো এনেকৈ নিছে বুলি দেখুওৱা নাই মই এনেকৈ নিছে বুলি দেখাইছোঁ কিবা প্ৰব্লেম হ'ব নেকি প্ৰব্লেম নহয় কাৰণ কেলৈ নহয় এইটো কি হয় আমাৰ যিটো আমাৰ ৱৰ্ক ডানটো আমাৰ কনজাৰ্ভেটিভ ইনিচিয়েল আৰু ফাইনেল পইণ্টৰ ওপৰত ডিপেণ্ড কৰে পাথটোৰ ওপৰত ডিপেণ্ড নকৰে ঠিক আছে পাথটোৰ ওপৰত ডিপেণ্ড নকৰে এতিয়া আমাৰ ৰাস্তাটোৰ ওপৰত ডিপেণ্ড নকৰিব আমি যিয়ে নহওক ৰাস্তাটো পাথটো যিয়ে নহওক আমাৰ যিটো ৱৰ্ক ডান হ'ব ৱৰ্ক ডানটো আমাৰ চেম হ'ব ঠিক আছে তো বি পইণ্টটোৰ পৰা এ পইণ্টলৈ আমি কিউ নট চাৰ্জ এটা আমি কিউ নটটো আমাৰ অভিয়াছলি টেষ্ট চাৰ্জ হ'ব লাগিব টেষ্ট চাৰ্জ কি হ'ব লাগিব চাৰ্জটো কিউ নট মই আগতে কৈছোঁ যে কিউ নট চাৰ্জৰ টেষ্ট চাৰ্জ কি হ'ব লাগিব যাতে এই কিউ নট চাৰ্জটোৰ কাৰণে ইয়াৰ পজিশ্যনটোৰ পৰা একো এফেক্ট নহয় ঠিক আছে আৰু টেষ্ট চাৰ্জৰ প্ৰপাৰ্টি এইখিনি কথা আগত কোৱা হৈছে আৰু ইয়াৰ পৰা এনেদৰে যে বহুত স্পীডত নিনিওঁ খুব লাহে লাহে নিম যাতে কাৰেণ্টলি এনাৰ্জি চেঞ্জ নহয় সেইবিলাক কথা আগতে কোৱা হৈছে তো বাৰে বাৰে এইখিনি কথা মই ইয়াত ৰিপিট নকৰোঁ ঠিক আছে বুজি পোৱা গৈছেনে তো কি কৰিম আমি বি পইণ্টটোৰ পৰা এ পইণ্টলৈ কিউ নট চাৰ্জটো আমি লৈ গ'লোগৈ তো তেতিয়া আমাৰ ইয়াৰ ওপৰত ফ'ৰ্চ এটা পৰিবনে নিশ্চয় কিউ নট চাৰ্জটোৰ পৰা আমাৰ ফ'ৰ্চ এটা পৰিব কাৰণ ইয়াত পজিটিভ চাৰ্জটো আছে এইটো পজিটিভ চাৰ্জটো ফ'ৰ্চটো কোনটো ডাইৰেকশ্যন থাকিব ফ'ৰ্চটো থাকিব আমাৰ এইটো ডাইৰেকশ্যন এফ হ'ল ফ'ৰ্চটো কি হ'ব এতিয়া এফ ইজ ইকুৱেল টু কি হ'ব কিউ নট ই হ'বনে ফ'ৰ্চ ইজ ইকুৱেল টু কিউ নট ই এতিয়া আমাৰ যদি ৱৰ্ক ডাউনটো উঠে ৱৰ্ক ডাউন আমাৰ কিমান হ'ব ৱৰ্ক ডাউন কিমান হ'ব ডব্লিউ ইজ ইকুৱেল টু ৱৰ্ক ডাউন ইজ ইকুৱেল টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট এফ ইনটু ডি আৰ হ'ল তাৰ ডট প্ৰডাক্টটো হ'বনে তো এটা মাজে এংগেলটো কিমান ডি আৰটো আছে আমাৰ ডাইৰেকশ্যন আমি বস্তু আনিছোঁ এইটো ফালে এফটো আছে আমাৰ এইটো ফালে নহয় জানো তো সিহঁতৰ মাজে এংগেলটো কিমান 180 ডিগ্ৰী
तो 180 डिग्री होने लगे cos 180 डिग्री किमान होगे हमारे माइनस वन तो माइनस एफ डी आर ये हम पालो ना जान और डॉट प्रोडक्ट माने কি হল আমার ডাইরেকশন কি থাকিলে না কি থাকিলে তো ওয়ার্ক ডান কি হয় আমার তার ডাইরেকশন না থাকে সিম্পল কথা এইবিলাক তো এটো আমি পালো যে w কি হয় f dr তো যে আমি f এর ভ্যালু বহাই দিম ঠিক আছে f এর ম্যাগনিটিউড তো বহাই দিম কি হবে মাইনাস q নট dr এটা হল আমি ওয়ার্ক ঠিক আছে এই কথা আমি জানো এই কথা আমি গম পালো তারপর আকৌ ওয়ার্ক ডান ইকুয়াল কি আছে আমার কি বলি কয় ইয়ার আর ইয়ার পোটেনশিয়াল ডিফারেন্স কিমান পোটেনশিয়াল ডিফারেন্স অফ a মাইনাস পোটেনশিয়াল ডিফারেন্স অফ কি হবে b va মাইনাস vb হদাই কি হৈছে আমি ফাইনাল বা ইনিশিয়ালটা মাইনাস 2 va মাইনাস vb ইজ ইকুয়াল টু কি w ডিভাইডেড বাই q নট সবাই জানে এই কথা আমি ফার্স্ট যেটা পোটেনশিয়াল ডিফারেন্স ডিফাইন কৰিছিলো তেতিয়া আমি এই কথা পঢ়ি আছিলো নহয় জানো এই মই ভ্যালু এটা পুট কৰি দিম va টো কিমান হ'ব va টো কিমান v plus dv হবনে va টো হল v plus dv আৰু vb টো কিমান vb হল v ওকে মাইনাস v ইজ ইকুয়াল w বাই q নট হবনে তো ইয়াত কি হ'ব va v ক্যান্সেল কৰি থাকিলে কি dv dv ইজ ইকুয়াল টু w বাই q নট হ'ব এতিয়া এই q নট তো মই ইফালে পঠিয়াই দিম ঠিক আছে w ইজ ইকুয়াল টু f নট ও f নট কি বল ই টু থাকি গল q নট ই দিয়া ঠিক আছে ইয়াত যদি মই q নট ইফালে লৈ ন w বাই q নট ইজ ইকুয়াল কি হ'ব মাইনাস e d r নহয় জানো কি অসুবিধা আছে নেকি টান লাগিব লাগে একো নাই ঠিক আছে ব্ল্যাক পেনটো লিখো এইটো লিখি ধৰিব নোৱাৰি ঠিক আছে এটা w বাই q নট মানে আমি কিমান পালো সিম্পল কৰা w বাই q নট মানে কি dv তো কি পালো আমি ফাইনালি dv ইজ ইকুয়াল টু মাইনাস e dr তো e ইকুয়াল টু কিমান হবে মাইনাস dv বাই dr এইটো হয় আমাৰ ৰিলেশন এইটো আমাৰ কি অলৱেজ ট্ৰু সদায় হসা হ'ব এইটো আমাৰ ইউনিফর্ম হক নন ইউনিফর্ম হক এই রিলেশন আমরা সদায় আছে ভালকে ধ্যান দিম কি কৈছ এই রিলেশনটো ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হক নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হক এই রিলেশনটো সদায় আছে কথা কিন্তু ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ কাৰণে এটা আমি অলপ মডিফাই কৰিব লাগিব ঠিক আছে ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ কাৰণে আমি অকল মডিফাই কৰিব তো ইয়াত যেটো আমি ই যে লিখিছো এই এইটো ক্ষেত্ৰত আমি ইয়াত ইটো কি হয় নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড তো ই ভ্যালুটো আমাৰ চেঞ্জ হৈ থাকিব ঠিক আছে এই ভ্যালুটো আমাৰ চেঞ্জ হৈ থাকিব এইখিনি মহাই দিও ঠিক আছে এইখিনি মহাই দিও এই রিলেশনটো আমি কি কি গম পাম হেটো আমি চাম এই রিলেশনটো আমি কি কি গম পাম ঠিক আছে এতিয়া ই যে পালো ই ইজ ইকুয়াল টু মাইনাস dv বাই dr ঠিক আছে ই ইজ ইকুয়াল টু মাইনাস dv বাই dr তাৰ মানে কি ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশন কোনফালে হ'ব ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন হেভিলাই হ'ব যিফালে পটেনশিয়ালৰ ভ্যালুটো খুব স্পিডত কমি যায় যিফালে পটেনশিয়ালৰ ভ্যালুটো আটাইতকৈ বেছি কমে হেতু ফালে হ'ব আমাৰ কি ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনটো এই ৰিলেশনটো হয় আমি ৰিলেশনটো আমি এইটো কম মানে মাইনাস আছে যেতিয়া কমি যাব যায় ইলেক্ট্রিক ফিল্ডৰ ভ্যালুটো ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনটো কোনফালে v মানটো যিফালে কমি যায় যিটো ডাইরেকশনত r মানে কি পজিশন নহয় যিটো পজিশন নহয় জানো যিটো r মানটো কোনটো ফালে r টু গলে ইলেক্ট্রিক ফিল্ডৰ ভ্যালুটো পটেনশিয়াল ভ্যালুটো আটাইতকৈ বেছিকৈ কমে সেইটো ডাইরেকশন হয় মানে ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন তাৰ মানে ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনটো যদি এইপিনে হয় ইয়াৰ ফলত হ'ব কি v ভ্যালুটো এইটো ডাইরেকশন কি হ'ব আটাইতকৈ বেছিকৈ কমিব v ডাইরেকশনটো এইটো ডাইরেকশন আটাইতকৈ যেতিয়া কমিব সেইটো ডাইরেকশন কি হ'ব আমাৰ ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনটো এইটো কথা তো এতিয়া E is equal to minus dv by dr तो यार our potential क्या है potential dv is equal to की minus e dr নহয় জানো dv is equal to minus e dr but what does it mean by
তো দুটা পয়েন্টের মধ্যে যদি আমরা পটেনশিয়াল উলিয়াব দিয়ে দুটা পয়েন্টের মধ্যে যদি পটেনশিয়াল ডিফারেন্স উলিয়াব দিয়ে সাপোজ এইটো এটা পয়েন্ট ঠিক আছে এই পয়েন্ট হল এ এই পয়েন্ট হল আমাৰ বি অর্থাৎ ডিসটেন্স বলে ইয়াৰ পৰা অৰিজিনৰ পৰা ইয়াৰ ডিসটেন্স সাপোজ r1 ইয়াৰটো হল আমাৰ r2 এটা যদি আমাৰ এই দুটা পয়েন্টের মধ্যে কি উলিয়াব দিয়ে পটেনশিয়াল ডিফারেন্স উলিয়াব দিয়ে আমি কি কৰিম সাপোজ ইন্টিগ্রেশন কৰিম ডাইৰেক্ট ইন্টিগ্রেশন r1 টু কি হ'ব r2 dv minus integration r1 to r2 e dr তাৰ মানে কি আমি ইন্টিগ্রেশন ইডিয়া কৰিছো ইয়াৰ পৰা কি হ'ল আমি এই অকমানি জায়গাটোত ইলেক্ট্ৰিক ফিল্ড ভ্যালু উলিয়াইছো এইখন জায়গাত আমি ই ভ্যালু উলিয়াইছিলো ঠিক তেনেকে ইন্টিগ্রেশন কৰাৰ অৰ্থটো হ'ল কি সাপোজ আমাৰ a পইণ্টটো আছে কি a পইণ্টটো হ'ল আমাৰ b ইয়াৰটো হ'ল কি r1 ওপৰত লগাই দিছা ইয়াৰটো হ'ল কি আমাৰ r2 আমি এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়ালো 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 সবতে ইলেক্ট্ৰিক ফিল্ড উলিয়াই গোটেইখিনি কি কৰিলো ইন্টিগ্রেশন কৰিলো গোটেইখিনি লগ লগাই দিলো হয় জানো গোটেইখিনি লগ লগাই দিলে কি হ'বগে আমাৰ এইটো তো কি হ'ব এইটো এটা অবভিয়াসলি r2 minus r1 হ'ব v r2 minus v r1 is equal to minus integration of r1 r2 e dr ইয়াত যেটো আমাৰ e আছে এই e টো আমি বাহিৰলৈ লৈ আনিব নোৱাৰো e টো বাহিৰলৈ কিয় লৈ আনিব নোৱাৰো কাৰণ e টো আমাৰ কি হয় e টো আমাৰ কনস্ট্যান্ট নহয় ঠিক আছে e টো আমাৰ কনস্ট্যান্ট নহয় e টো ঠাইত লিখি 1/2 epsilon naught q by r square e টো ঠাইত লিখিব লাগিব 1/4 epsilon naught q by r square এইটো তেতিয়াই পসিবল যদি আমি নন ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কৰো নন ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে দুটা পইণ্টৰ মাজত আমাৰ পটেনশিয়াল ডিফাৰেন্স লেভেল দিয়ে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে এইটো সদায় আছে কথা আৰু এতিয়া যদি কেনেবাকে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ইউনিফর্ম হয় কি ক'লো মই যদিহে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ইউনিফর্ম হয় তেনে কি হ'ব যদিহে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ইউনিফর্ম হয় তেনে কি হ'ব এটো মই ডেল ভি বুলি লিখিব পাৰোঁ potential difference del v obviously পাৰো তো যদি মই কৈছো if one second if e is uniform যদি ইলেক্ট্ৰিক ফিল্ড আমাৰ ইউনিফর্ম হয় তাহলে কি হ'ব খুব ইম্পর্টেন্ট টপিক ভালকে ধ্যান দিয়া del v কি হ'ব আমাৰ is equal to তেতিয়া আমি ইটো বাহিৰলৈ লৈ আনিব পাৰিম পাৰিলে বাহিৰলৈ আনিব কাৰণ ইটো আমাৰ কনস্ট্যান্ট হয় ইউনিফর্ম হয় তো মাইনাস মানে সব পয়েন্টত r আপেক্ষে কি হয় কনস্ট্যান্ট হয় r টো চেঞ্জ হলে কি হয় ইটো আমাৰ চেঞ্জ নহয় প্ৰত্যেকটো পয়েন্টতে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো আমাৰ তো যদি আমি r অফ ইন্টিগ্রেশন কৰিছো ইটো আমি বাহিৰলৈ লৈ আনিব পাৰিম তো ইয়াত r1 এটা আমাৰ r2 dr কি পাম আমি এটা del v minus e ডট কি হ'ব আমাৰ r2 minus r1 হবনে r2 minus r1 হল তো এটো কি হৈ যাব কি del v is equal to potential difference কিমান minus e del r যদি এই পয়েন্টৰ মাজত del r কি বুজাইছে delta r বুজাইছে এই পয়েন্টৰ মাজত আমাৰ যেটো ডিফারেন্স এই a আৰু b মাজত ডিফারেন্স তো আমি ইয়াত এটা কথাই গম পালো যেতিয়া নন ইউনিফর্ম হয় আমি e is equal to কি লিখিম minus dv by dr ঠিক আছে যদি নন ইউনিফর্ম হয় minus dv by dr আৰু যদি ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হয় তাহলে কি লিখিম e is equal to কি হয় minus del v divided by del delta r তো ইয়াত যদি মাইনাস সাইনটো আছে মাইনাস সাইনটো নিলিখিলেও হ'ব মাইনাস সাইনটো নিলিখিলেও হ'ব কিয় মাইনাস সাইনটো অকল ডাইৰেকশন দেখাব কাৰ ডাইৰেকশন ই ডাইৰেকশন নহয় জানো মাইনাস সাইনটো ই ডাইৰেকশন দেখাব যিফালে ইলেক্ট্ৰিক ফিল্ড পটেনশিয়াল কমিছে হেফালে হ'ব আমাৰ কিমান যিফালে পটেনশিয়াল কমিছে হেফালে হ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন তো এই মাইনাসটো নিলিখিলেও হ'ব গতিকে মাইনাসটো নিলিখিবা ঠিক আছে মাইনাসটো কেনেকৈ নিলিখিলেও হ'ব চাওঁ হেতুকে চাওঁ কেনেকৈ নিলিখিলেও হ'ব লাগে সাপোজ দুখন প্লেট আছে হয়নে দুখন আমাৰ কি আছে প্লেট আছে তো ইয়াৰ পটেনশিয়াল আমাৰ 20 ভোল্ট
নহয় লৈছোঁ ইয়াৰ পটেনচিয়েল কি +20 ভোল্ট কিমান পটেনচিয়েলটো +20 ভোল্ট ঠিক আছে ইলেক্ট্ৰিক ফিল্ড হ'ল কি আমাৰ ইউনিফৰ্ম হ'ল এনেকৈ আছে হ'বনে তাৰপৰা ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো ধৰি ল'লোঁ আমাৰ কিমান ধৰোঁ 10 ধৰোঁ হ'ল ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কিমান 10 ডাইৰেকশ্যনটো অবভিয়াছলি আমি ৰাখিলোঁ আছে পটেনচিয়েলৰ ভেলুটো কিমান এইখন প্লেটত পটেনচিয়েলটো কিমান 20 ভোল্ট আৰু এইখন ইয়াত আমাৰ পটেনচিয়েলটো উলিয়াব লাগে কিমান ইয়াৰ মাজত ছেপাৰেশ্যন যিটো আমাৰ ডি বুলি কওঁ বা আৰ বুলি ক'লেও হ'ব যিহেতু আমি ইয়াত আৰ লিখিছোঁ ডিটো লৈছোঁ আমাৰ 2 মিটাৰ ঠিক আছে ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলুটো কিমান 10 নিউটন পাৰ কুলম নহয় জানো তো ইয়াত আমাৰ যদি উলিয়াওঁ যে ভি কিমান হ'ব ইয়াত আমি কি জানো ই ইজ ইকুৱেল টু ডেল ভি বাই ডেল আৰ তো ইয়াত ই ভেলুটো কিমান ই ভেলুটো আমাৰ 10 ঠিক আছে যিটো ডেল ভি ডেল্টা ভি আমি ইয়াত উলিয়াম ঠিক আছে আৰটো কিমান 2 তো ডেল্টা ভি ইজ ইকুৱেল টু কিমান 20 পালো আমি 20 পোৱাৰ ইয়াৰ অৰ্থটো হ'ল কি 20 পালো ইয়াৰ অৰ্থটো হ'ল কি ইয়াত এহঁতৰ দুইখন প্লেটৰ মাজত কি হয় আমাৰ পটেনচিয়েল ডিফাৰেন্সটো আমাৰ 20 দুইখন প্লেটৰ মাজত পটেনচিয়েল ডিফাৰেন্সটো আমাৰ কিমান 20 দুইখন ফিল্ডৰ মাজত যদি পটেনচিয়েল ডিফাৰেন্সটো 20 হয় তো ইয়াত দুটা অপচন থাকিব পাৰে হয় এইটো 40 হ'ব নহয় এইটো 0 হ'ব হয় এইটো 40 ভোল্ট হ'ব নহয় এইটো 0 ভোল্ট হ'ব কাৰণ 40 ভোল্ট হ'লে এখন দুটা মাজত এখন প্লেট দুখনৰ মাজত পটেনচিয়েল ডিফাৰেন্স কিমান 20 0 ভোল্ট হ'লে এই দুখন প্লেটৰ মাজত পটেনচিয়েল ডিফাৰেন্স কি আমাৰ 20 তো এতিয়া আমি দেখিছোঁ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইপিনে গৈ আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে গৈ আছে এইপিনৰ পৰা এইপিনে গৈ আছে নহয় জানো তো আমাৰ পটেনচিয়েল কি হ'ব ইয়াত অবভিয়াছলি 0 হ'ব কিয় 0 হ'ব কাৰণ যিফালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সেইফালে আমাৰ কি পটেনচিয়েল আমাৰ কমি যায়গৈ তো ইয়াত মাইনাছটো এক্সট্ৰাকৈ নিলিখিলেও হ'ব ঠিক আছে মাইনাছটো আমি এক্সট্ৰাকৈ নিলিখিলেও আমি মেথছটো কৰি পিনে গম পাই যাম যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে থাকে নহয় জানো তো এইবিলাক একদম ইজি টপিক এইখিনি কথা বুজিবলৈ হ'লে বাছত একো অসুবিধা নহয় যদি আমি কেপাচিটৰ পঢ়িম বেলেগ বেলেগ কেপাচিটৰ কাৰণে আমি কেপাচিটেন্স উলিয়াম সেইখিনি বস্তু বুজি নাপাবা এতিয়া কেপাচিটেন্স বা কেপাচিটৰ কি হয় তো সেইখিনি বস্তু পঢ়িলে এইবিলাক সুবিধা হ'ব কাৰণ আমি যদি স্পেৰিকেল কেপাচিটৰ থাকে স্পেৰিকেল কেপাচিটৰটো থাকোঁতে আমি যদি কেপাচিটেন্স উলিয়াবলৈ চাওঁ যেতিয়া আমি তাত পটেনচিয়েল উলিয়াওঁ তেতিয়া আমি কি ইউজ কৰোঁ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যিটো ফৰ্মুলা আছিলে ই ইজ ইকুৱেল টু মাইনাছ ডিভি বাই ডি আৰ সেইটো ফৰ্মুলা ইউজ কৰোঁ পেৰেলেল প্লেট কেপাচিটৰ কি ইউজ কৰোঁ ই ইজ ইকুৱেল টু কি ইউজ কৰোঁ ভি বাই আৰ ইউজ কৰোঁ তো তেতিয়া ল'ৰা ছোৱালীৰ আমাৰ কনফিউজন আহে যে এইটো ফৰ্মুলা যে ইউজ কৰিলোঁ ই ইজ ইকুৱেল টু মাইনাছ ডিভি বাই ডি আৰটো কিয় ইউজ নকৰিলোঁ পেৰেলেল প্লেট কেপাচিটৰত এইটো যে ইউজ কৰিলোঁ এইটো কিয় ইউজ নকৰিলোঁ তাত আমাৰ কনফিউজন আহে তো ইয়াৰ কাৰণটো হ'ল কি পেৰেলেল প্লেট কেপাচিটৰত কি হয় মাজত যিখন ইলেক্ট্ৰিক ফিল্ডখন কি হয় আমাৰ ইউনিফৰ্ম হয় আৰু দেখিবলৈ কিউবটোৰ নিচিনা ইলেক্ট্ৰিক ফিল্ডখনৰ শ্বেপটো তো ইয়াত আমি এইটো কাৰণে এইটো ইউজ কৰোঁ আৰু যদি নন ইউনিফৰ্ম হয় যেনেকৈ স্পেৰিকেল কেপাচিটৰ যদি থাকে তাত কি হয় স্পেৰিকেল কেপাচিটৰত কি হয় নন ইউনিফৰ্ম হয় তো তাত আমি এইটো ফৰ্মুলা ইউজ কৰোঁ তো এইবিলাক কথা ইয়াৰ পৰাই বুজি যাব লাগিব ইয়াৰ পৰাই শিকি যাব লাগিব তেতিয়া পাছত আমাৰ কি হয় সুবিধা হয় তো আজি ভিডিঅ'ত ইমানেই নেক্সট ভিডিঅ'টোত সেই টপিকটো ষ্টাৰ্ট কৰিম আমি পটেনচিয়েল আৰু ইলেক্ট্ৰিক ফিল্ড উলিওৱা যিহেতু আমি ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ ৰিলেশ্যনটো গম পালোঁ তো নেক্সট ভিডিঅ'ত আমাৰ কাৰণে আৰু ইজি হ'ব কথাখিনি বুজি পোৱাত আজি মানে কিবা বুজি নাপালে মোক ক'বা বুলি আশা কৰিলোঁ থেংক ইউ